মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকক সমান্তৰ প্ৰগতিৰ উদাহৰণ 1 আৰু উদাহৰণ 2 অংক কেইটা মই কৰাই দিম। ঠিক আছে, উদাহৰণ 1ত তোমালোকৰ এটা সমান্তৰ প্ৰগতি দিয়া আছে 3/2 1/2, -1/2 এনেকুৱা আছে। সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ দি কিমান হ'ব। ঠিক আছে, তোমালোকে জানা চাগে আৰু নাজানিলে মই কৈ দি আছো। প্ৰথম পদ মানে প্ৰথমত যেটো দিয়া আছে। ঠিক আছে, প্ৰথম পদ বা এ, প্ৰথম পদক তোমালোকৰ কিহেৰে লিখে? এ ৰে লিখে। প্ৰথম পদটো কি হ'ব? যেটো প্ৰথমতে দিয়া আছে। ঠিক আছে, এতিয়া সাধাৰণ অন্তৰ বা ডি, সাধাৰণ অন্তৰক কিহেৰে লিখে? ডি ৰে লিখে। সাধাৰণ অন্তৰ কেনেকে ওলাব লাগে? দ্বিতীয়টো মাইনাস প্ৰথমটো, দ্বিতীয়টো মাইনাস প্ৰথমটো হ'ব, নহলে তৃতীয়টো মাইনাস দ্বিতীয়টো, আৰু নহলে চতুৰ্থটো মাইনাস তৃতীয়টো। মানে এইটোৰ পৰা এইটো মাইনাস, এইটোৰ পৰা এইটো মাইনাস, যিকোনো এটা ললে হ'ব। ঠিক আছে, মানে পিছৰটোৰ পৰা আগৰটো মাইনাস কৰি দিলে আমাৰ হৈ যাব। আকৌ এইটোৰ পৰা এইটো মাইনাস নকৰিবা। এতিয়া চাবা লসাগু তোমালোকে কি পাবা? তলত দুটাতে সেম আছে, তাৰ মানে 2 আহিব তোমালোকৰ লসাগু। নেক্সট 2 ৰ মাজত 1 বাৰ, 1 × 1 কৰিলে তোমালোকে 1 পাবা। 2 ৰ মাজত 1 বাৰ, 1 × 3 কৰিলে কি পাবা? 3 পাবা। এতিয়া 1ৰ পৰা 3 বাদ দিব লাগে, 3ৰ পৰা 1 নহয়। এনেকুৱা যদি আহে যে এটা প্লাসত এটা মাইনাসত দিয়া আছে, তেতিয়া কি কৰিবা? ডাঙৰটোৰ পৰা সৰুটো বাদ দি দিলা। এতিয়া ডাঙৰটোৰ পৰা সৰুটো বাদ দিয়াৰ পিছত ডাঙৰটোৰ আগত যি চিনটো আছে সেইটো চিন বহিব, আৰু তলত যেটো আছিল তোমালোকৰ সেইটো আহিব। এতিয়া 2ৰে 2ৰ মাজত কাটিলে 1 বাৰ, তাৰমানে তোমালোকৰ কি আহিব? -1। তোমালোকৰ ডি কিমান হ'ল? -1। ঠিক আছে, এইটো তোমালোকে ভিডিঅটো ৰখাই লিখি ল'বা। এতিয়া নেক্সট তোমালোকৰ দিয়া আছে যে উদাহৰণটোত কি দিয়া আছে? তলৰ সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাক সমান্তৰ প্ৰগতি গঠন কৰিছে? প্ৰথমতে আমাক দেখাব লাগিব 4টা তোমালোকক দিয়া আছে, সমান্তৰ প্ৰগতি গঠন কৰিছে নাই সেইটো চাব লাগিব। যদি এইবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তেনেহলে প্ৰতিটোৰে দুটাকৈ পশ্চাদৱৰ্তী পদ উলিয়া। পশ্চাদৱৰ্তী পদ মানে ইয়াৰ পিছত দুটা পদ উলিয়াব দিছে। ঠিক আছে, প্ৰথমতে তোমালোকৰ 1 নংটো চাম আমি। 1 নংটোত তোমালোকে কি কৰিবা? এইটো A1, এইটো A2, এইটোক কব A3, এইটোক কব A4। ঠিক আছে, তোমালোকৰ কি ওলাম? 1 নম্বৰৰ কাৰণে A2 - A1। ঠিক আছে, A2 - A1 মানে তোমালোকৰ 10 - 4, 10 - 4 কি পাবা? তোমালোকে 6 পাবা। এতিয়া তাৰ পিছত কি হ'ব? A3 - A2, A3 তোমালোকৰ 16 দিয়া আছে, মাইনাস A2 কিমান দিয়া আছে? 10, তেনেহলে কিমান পাবা? 6। নেক্সট তোমালোকৰ কি হ'ব? A4 - A3। ঠিক আছে, A4 তোমালোকৰ 22 দিয়া আছে, মাইনাস তোমালোকক দিয়া আছে A3 ত কিমান দিয়া আছে? 16 দিয়া আছে। কিমান পাবা? তোমালোকে 6 পাবা। এতিয়া তিনিওটা তোমালোকৰ যদি একে আহে তেতিয়া তোমালোকৰ এইটো সমান্তৰ প্ৰগতি গঠন কৰিছে, আৰু যদি একে নাহে তেনেহলে গঠন কৰা নাই। ঠিক আছে, লিখিবা কেনেকে? যে A2 - A1 equal to A3 - A2 equal to A4 - A3। ঠিক আছে, তাৰ মানে এইটো হৈছে ইকুৱেল হৈছে। এতিয়া এইটো সমান্তৰ প্ৰগতি গঠন কৰিছে। নেক্সট আমাৰ পশ্চাদৱৰ্তী বা ইয়াৰ পিছত দুটা পদ ওলাব দিছে। তোমালোকৰ A4 লৈকে আছিল। ঠিক আছে, এতিয়া A5 ওলাব লাগিব। A5 কি হ'ব? A4 প্লাস তোমালোকৰ D, D ইয়াতে কিমান? D ইয়াতে তোমালোকৰ 6, A2 - A1 মানে হয় D, তাৰমানে তোমালোকৰ A4 দিয়া আছিল 22,
A4 22 দিয়া আছে তোমালোকৰ 22 ৰ লগত আৰু 6 প্লাস কৰি দিব লাগিব 28 এতিয়া A6 কি পাবা এই A5 ৰ লগত আৰু 6 প্লাস কৰি দিবা নহলে D প্লাস কৰি দিবা A5 দিয়া আছে 28 প্লাস 6 তোমালোকে পাই যাবা 34 হল তোমালোকৰ 1 নংটো হল এতিয়া 2 নংটো আমি কৰিম 2 নংটো চাবা প্ৰথমতে আমি চাম সমান্তৰ প্ৰগতি হয় নে নাই এটো আমি চাব লাগিব A2 A1 A2 তোমালোকৰ দিয়া আছে মাইনাসৰ 1 তাৰ পিছত আছে মাইনাস আৰু A1 ত দিয়া আছে 1 এতিয়া তোমালোকে জানা দুয়োটাই মাইনাস দিয়া থাকিলে সংখ্যা দুটাৰ প্লাস কৰিব লাগে আৰু এনসাৰৰ আগত মাইনাস লিখিব লাগে নেক্সট তোমালোকৰ হ'ব A3 A2 এতিয়া A3 তোমালোকৰ দিয়া আছে মাইনাসৰ 3 মাইনাস ফৰ্মুলাৰ এটো মাইনাস আৰু এটা তোমালোকক মাইনাস দিয়া আছে 1 এতিয়া চাবা মাইনাসৰ 3 এটো মাইনাস মাইনাসত তোমালোকৰ প্লাস হ'ব 1 ইকুৱেল টু এটা মাইনাস আৰু এটা প্লাস দিয়া আছে তেনেহলে তোমালোকে কি পাবা ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগিব দিলা 3 ৰ পৰা 1 বাদ দিলে 2 পালা ডাঙৰটোৰ আগত যি চিন আছে হেটো বহাই দি নেক্সট তোমালোকৰ উলাব লাগিব A4 A3 হ'ব A4 তোমালোকক দিয়া আছে মাইনাসত 5 মাইনাসৰ 5 ফৰ্মুলাৰ এটা মাইনাস A3 তোমালোকৰ দিয়া আছিল মাইনাসৰ 3 A3 মাইনাসৰ 3 ঠিক আছে মাইনাসৰ 3 এতিয়া তোমালোকে পাবা মাইনাস প্ৰথমতে মাইনাস মাইনাসত তোমালোকে পাবা প্লাস 3 এতিয়া এটা মাইনাস এটা প্লাস হলে তোমালোকৰ কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে দি ললা ডাঙৰটোৰ আগত যি চিন আছে বহাই দিবা হল এতিয়া তিনিওটাত তোমালোকৰ মাইনাসৰ 2 তাৰমানে এটো এটা সমান্তৰ প্ৰগতি হয় লিখিম কেনেকে A2 A1 ইকুৱেল টু A3 A2 ইকুৱেল টু A4 A3 আমাৰ এটো সমান্তৰ প্ৰগতি দেখুৱা হল এতিয়া আমাৰ নেক্সট দুটা পদ আমাৰ উলাব লাগিব নেক্সট পদ দুটা তোমালোকে কেনেকে উলিয়াবা A5 তোমালোকৰ A4 টো কিমান আছিল মাইনাসৰ 5 তাৰ লগত কি কৰিব লাগিব ডাইৰেক্ট কৰি দিছো ঠিক আছে তাৰ লগত তোমালোকৰ -2 এটা প্লাস কৰিব লাগিব মানে প্লাস মাইনাসত মাইনাসে হ'ব একেবাৰে লিখি দিলো তোমালোকে পাই যাবা -7 দুটাই মাইনাস দিয়া থাকিলে তোমালোকৰ কি কৰিব লাগে সংখ্যা দুটাৰ প্লাস কৰিব লাগে আৰু চিন দিওতে মাইনাস দিব লাগে নেক্সট তোমালোকৰ A6 কি হ'ব A5 তাৰ লগত কি হ'ব -2 মানে D তোমালোকৰ প্লাস কৰিব লাগিব মাইনাস দুটাই মাইনাস থাকিলে তোমালোকৰ সংখ্যা দুটাৰ প্লাস কৰিব লাগে এনসাৰৰ আগত মাইনাস হল তোমালোকৰ 2 নম্বৰটো হৈ গল নেক্সট তোমালোকৰ 3 নম্বৰটো চাবা 3 নম্বৰটো চোৱা যে A2 A1 চোৱা A2 তোমালোকৰ 2 দিয়া আছে মাইনাস ফৰ্মুলাৰ আৰু এটা -2 ঠিক আছে 2 মাইনাস মাইনাসত প্লাস 2 আৰু 2 প্লাস কৰিলে 4 পাবা এতিয়া A3 A2 A3 তোমালোকক মাইনাসত 2 দিয়া আছে ঠিক আছে আৰু ফৰ্মুলাৰ এটা A2 তোমালোকৰ প্লাসৰ দিয়া আছে দুয়োটাই মাইনাস হলে ফৰ্মুলা সংখ্যা দুটাৰ প্লাস কৰিবা আৰু এনসাৰৰ আগত মাইনাস বহাই দিলা এতিয়া A4 A3 কি হ'ব তোমালোকৰ চাবা A4 ত দিয়া আছে -2 ফৰ্মুলাৰ এটা মাইনাস A4 হল এটো A4 প্লাসত 2 দিয়া আছে তোমালোকৰ প্লাসত 2 মাইনাস ফৰ্মুলাৰ মাইনাস আৰু A3 তোমালোকৰ দিয়া আছে -2 ঠিক আছে ইয়াতে তোমালোকে পাবা 2 মাইনাস মাইনাসত প্লাস 2 কিমান পালা 4 নেক্সট A5 A4 তোমালোকৰ A5 ত -2 দিয়া আছে ফৰ্মুলাৰ মাইনাস A4 ত তোমালোকৰ প্লাসত দিয়া আছে চোৱা দুয়োটাই মাইনাস তাৰ মানে তোমালোকে কি পাবা
সংখ্যা দুটাৰ প্লাস এনসাৰৰ আগত হল এতিয়া a2 minus a1 চোৱা এটাত তোমালোকৰ 4 দিয়া আছে আৰু এটাত মাইনাসৰ তেনেহলে নট ইকুৱেল হ'ব 4 আৰু মাইনাসৰ 4 সমান হ'ব নোৱাৰে 3 minus a2 not is equal to minus 4 আৰু প্লাসৰ 4 not সমান নহয় তেনেহলে a4 minus a3 তোমালোকৰ not equal to a5 minus a4 আৰু এটো আৰু কৰিব নেলাগে ঠিক আছে যেহেতু আমাৰ এটো সমান আহা নাই এই কারণে এটো আমাক আৰু কৰিব নেলাগে নেক্সট প্ৰশ্নটো চাবা তোমালোকৰ কি হল 4 নম্বৰটোত প্ৰথমতে a2 minus a1 a2 তোমালোকৰ 1 দিয়া আছে মাইনাস তোমালোকৰ কৰিব লাগিব 1 পাই যাবা 0 ঠিক আছে তিয়া a3 minus a2 কি পাবা a3 ত তোমালোকৰ 1 দিয়া আছে a2 ত তোমালোকৰ 1 দিয়া আছে কি পাবা 0 পাবা নেক্সট তোমালোকৰ a4 minus a3 ঠিক আছে a4 ত তোমালোকৰ 2 দিয়া আছে মাইনাস a3 ত দিয়া আছে 1 তোমালোকে 2 ৰ পৰা 1 বাদ দিলে 1 পাবা আৰু কৰিব নালাগে ঠিক আছে এইখিনি কৰিলে হ'ব কাৰণ আমাৰ সমান্তর প্ৰকৃতি নহয় আৰু আমি কৰি লাভ নাই a2 minus a1 not is equal to equal to a3 minus a2 but not is equal to কি হ'ব a4 minus a3 আমাৰ আৰু কৰিব নেলাগে যে এইটো এটা সমান্তর প্ৰকৃতি গঠন নকৰে হ'ব এইখিনিতে তোমালোকৰ এটো ভিডিও কমপ্লিট হল তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু চেনেলটো যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা